নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত। আজি শ্রীমদ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৪৯ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: আবৃতং জ্ঞানামেতেন জ্ঞানেন নিত্যবৈৰিণা কামৰূপেণ কৌন্তেয় দুষ্পুৰেণানলেন সা। এই শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: গতিকে হে অৰ্জুন, কোনো কালে সন্তুষ্ট নোহোৱা এই জুইৰ নিচিনা এই কামক ৰূপী চিৰকলীয়া শত্ৰুটোৱে জ্ঞানী জীৱৰ শুদ্ধ চেতনাকো আচ্ছাদিত কৰি ৰাখে। আবৃতং ইত্যুক্তে আচ্ছাদিত কৰি ৰখা। এই শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণ সখা অৰ্জুনৰ আগত এনেদৰে উল্লেখ কৰিছে। শ্লোকভাগী তাৎপৰ্যক্ৰমে মনুসংহিতাত কোৱা আছে যে জুইত খৰি জাপি দিলে জ্বলিয়ে থাকিব, হেঁপাহ নপলালৈকে। ঠিক তেনেদৰে আমাৰ ইন্দ্ৰিয়সমূহ যেতিয়ালৈকে আমি ইন্দ্ৰিয় উপভোগৰ বস্তু লাভ কৰি থাকিম, তেতিয়ালৈকে যিমান পৰিমাণে আমাক লাগে তাতকৈ অধিক আমি ফল আশা কৰি বা ইন্দ্ৰিয়সুখ আশা কৰি আমি ভোগ কৰিয়ে থাকিম। তথাপিও কামনাৰ সন্তুষ্ট নহয়। এই জড়জগতৰ সকলো কাম কাজৰ বাবে মূল প্ৰেৰণা হৈছে যৌন প্ৰবৃত্তিৰ পৰা। সেইবাবে এই পাৰ্থিৱ জগতখনক বোলা হয় মৈথুন্য আগাৰ বা যৌন জীৱনৰ প্ৰবন্ধন। সাধাৰণ কাৰাগাৰত অপৰাধীবিলাকক লোহাৰ পিঞ্জৰাত ৰখা হয় আৰু ভগৱানৰ আইন অমান্য কৰা অপৰাধীবিলাকক বান্ধি থোৱা হয় যৌন জীৱনৰ শিকলিৰে। ইন্দ্ৰিয় সুখৰ উপাদান বৃদ্ধি কৰি বাস্তৱিক সভ্যতাক আগবঢ়াই নিয়া মানেই হ'ল পাৰ্থিৱ জীৱনৰ ম্যাদ বৃদ্ধি কৰা। গতিকে এই কাম ভাৱেই হ'ল এই অজ্ঞতাৰ পৰিচায়ক, যি অজ্ঞতাই জীৱক বাস্তৱিক জগতখনতে আবদ্ধ কৰি ৰাখে। গতিকে ইন্দ্ৰিয় সুখ উপভোগ কৰা সময়ত মানুহ এজনে কিছু আনন্দ লাভ কৰে, হয়, কিন্তু দৰাচলতে সেই তথাকথিত আনন্দটোৱে ইন্দ্ৰিয় সুখ উপভোগ কৰা বা কৰোতাজনৰ পৰম শত্ৰু। কিয়নো যেতিয়া আমি ইন্দ্ৰিয় সুখ লাভ কৰোঁ, ইন্দ্ৰিয় সুখ লাভ কৰাৰ সময়ছোৱাতহে আমি আনন্দ অনুভৱ কৰোঁ। তাৰ পৰৱৰ্তী সময়ত আমাৰ কাৰণে সেই ইন্দ্ৰিয় সুখে কাল হৈ থিয় হয় আৰু সেয়েহে আমি কৃষ্ণ ভাৱনা সম্পন্ন হয় এই তথাকথিত ইন্দ্ৰিয় সুখক, ক্ষণস্থায়ী ইন্দ্ৰিয় সুখক আমি উপভোগ কৰাৰ পৰা বিৰত থাকি আমি যি কৰ্ম, আমাৰ যি মুখ্য কৰ্ম কৃষ্ণ ভাৱনা সম্পন্ন হয় তেওঁৰ আৰাধনা কৰি আগবাঢ়ি যাব লাগে। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণ সখা অৰ্জুনক কৈছে যে তুমি এই চিৰকলীয়া যি নীতি, সেই চিৰকলীয়া শত্ৰুক তুমি ত্যাগ কৰা আৰু তুমি কৃষ্ণ ভাৱনা সম্পন্ন হৈ নিজৰ কৰ্তব্যত অগ্ৰসৰ হোৱা। এই উক্ত শ্লোকভাগীৰ বিশিষ্ট সৰলাৰ্থ। ধন্যবাদ।